এতিয়া ক'বলৈ গৈ আছো যে প্ৰীতিবাৰ ৰিজাল্টটো কি হ'ল কেনেকুৱা কি হ'ল তো হেই গাইজ স্বাগতম জনাইছো এটা নতুন ভিডিঅ'লৈ আমি কেইদিনমান আগতে যে পোষ্ট এটা দিছিলো কিউএনএ আপোনালোকে কোৱেশ্চন কৰক আমি কিউএনএ ভিডিঅ' বনাম তো ফাইনেলি আজি কিউএনএ ভিডিঅ' লৈ আহিছো আৰু বহুতৰ এনসাৰ আমি দিব নোৱাৰিব পাৰো কাৰণ বহুতে একে কোৱেশ্চন কৰিছে যে তাৰ মাজৰে কেইটামান আমি পিক কৰিছো যিখিনি কৰিছো আপোনালোকে গম পাবই যাৰ যাৰ পিক কৰিব পৰা নাই প্লিজ বেয়া নাপাব গোটেইখিনি কমেণ্টখিনি হেলোৱা নাই কিছুমান লৈছো বাছি কাৰণ এটা ভিডিঅ'তে বহুত লং হৈ যাবগে ভিডিঅ'টো যদি গোটেইখিনি হেই কৰা কি প্ৰায়ভাগ একেখিনি কুৱেশ্যনে আহিছে ন মানে আহিছে বহুত ভাল কিন্তু বহুতে একেটাই কিছুমান খুদিছে সেইখিনি আমি নাই লোৱা তাৰে এটা বাছি লৈছো মানে একেটা টপিকৰ এটাকে লৈছো আৰু আমি ছমাহৰ আগত যে কিউএনএ ভিডিঅ'টো বনাইছিলো তাতকে বহুত ভাল কমেন্ট আহিছে বহুত ভাল কোৱেশ্চনছ বোৰ আহিছে হেতু ভিডিঅ' আমি বনাইছিলো যোগী ভিলত হয়নে তো ফাৰ্স্ট কোৱেশ্চনটো কৰিছে নবদ আছে কাপল रोस्टार বুলি তোমালোক দুইটাই কিবা খুলিছা নেকি হয় কাপল रोस्टार বুলি আমি চেনেল এটা খুলিছো সেকেন্ড চেনেল তাত रोस्ट ভিডিঅ' দিও আমি কি কৰি আছে জলদি যাওক আৰু সবে সাবস্ক্ৰাইব কৰক আৰু হেতু জলদি সেকেন্ড কোৱেশ্চনটো কৰিছে সুব্ৰজিত গগৈ তোমালোক ইউটিউবৰ পৰা কিমান পইচা পোৱা আৰু তোমালোকৰ কেনেকৈ মনত আহিলে ইউটিউবত ভিডিঅ' বনোৱাৰ কথাটো আৰু ইউটিউব খুলোতে কিবা কিবি অসুবিধা হৈছিল নি একেবাৰে প্ৰথমৰ পৰা শেষলৈ কবা কোৱেশ্চনৰ এনসাৰ দিবা বুলি আশা কৰিছো বৰ্তমানটো আমি ইউটিউবৰ পৰা 1 টকাও পোৱা নাই কাৰণ কেলে মানে ইউটিউবত $100 হলেহে মানে পেমেন্টটো ফাৰ্স্ট পেমেন্ট হোমায় আৰু $100 যদি $1ও কম হয় তেনেহলে ইউটিউবে পেমেন্ট নিদিয়ে তো বৰ্তমান আমি কোনো ধৰণৰ মানে ইউটিউবৰ পৰা পইচা আহা নাই কিন্তু আমি প্ৰমোশনৰ পৰা পইচা পাই আছো হয়নে তো প্ৰমোশনবোৰ কিছুমান আহিলে কৰো হেবোৰৰ পৰা পইচা পাও কিন্তু ইউটিউবৰ পৰা এতিয়ালৈকে মানে পইচা পোৱা নাই এতিয়া $100 হৈ আছে $100 জলদি হ'ব আপোনালোকৰ মৰম পালে হৈ যাব আৰামত আপোনালোকে ভিডিঅ'বোৰ ভালকে চাব আৰু শেয়াৰ কৰিব সবকে তেতিয়া আমাৰ জলদি 100k হ'ব তেতিয়া এটা ব্লগ বনাম যদি ফাৰ্স্ট পেমেন্ট আহে ইউটিউবত ভিডিঅ' বনোৱা আমাৰ তেনেকে আমি ভাবা নাই যে আমি আজি ইউটিউবত ভিডিঅ' বনাম সাডেনলি মানে আমি 15 আগষ্টৰ ৰাইড গৈছিলো হেদিনা আমি একো প্লেনো বনোৱা নাছিলো যে ইউটিউবৰ আজি ভিডিঅ' বনাম কিবা কিবি মন গ'লেও বনাবলৈ যে ভিডিঅ' এটা বনাও হেদিনা আমি ফাৰ্স্ট ভিডিঅ' বনাইছো দুইটা আৰু এটা কথা কৈছে অসুবিধাটো এই লগত যেতিয়াবা মই ভিডিঅ' বনাইছো ষ্টাৰ্ট কৰিছো তেতিয়া একো অসুবিধা নাই মই যেতিয়া ফাৰ্স্ট মই ভিডিঅ' বনাই আছিলো তেতিয়া একেবাৰে অসুবিধা হৈছিল কাৰণ মোৰ প্ৰমোশনো নাহিছিলে মনিটাইজো নাই হোৱা ভিউজও নাহে 100-200 ভিউজ বহুত অসুবিধা হৈছিল তথাপিও মই বনাই গৈ আছিলো বাট যেতিয়া আৰু এই লগত ভিডিঅ' বনালো একো অসুবিধা হোৱা নাই লগালগ পুৰা আপোনালোকে মৰম দিছে হেতুৱে আৰু নেক্সট কোৱেশ্চনটো কৰিছে আমিৰুল আলী তুমি অলপ আৰু শকত হোৱা হয় প্ৰীতিবাৰ লগত মজা লাগিল হয় আৰু তোমালোকৰ মাজত কাজিয়া হয় নে কথাটো এবাৰ কবা আৰু মোৰ জিএফৰ নামটো ৰুমা হয় আৰু মোৰ জিএফ জনীৰ নামটো এবাৰ লৈ দিবা তাই তোমালোকৰ ভিডিঅ'ত কমেন্টটো মই কৰিছো বুলি গম পাব ভিডিঅ'টো চাই লভ ফ্ৰম মৰিগাঁও তুমি অলপ শকত হোৱা হলে কিন্তু শকতে নহয় এতিয়া কি কৰিম আপোনালোকে কিবা এটা টিপছ দিয়ক নহলে আমিৰুল আলী তুমি কিবা এটা টিপছ দিয়া যাতে মই আৰু অলপ নহয় একেবাৰে শকত হৈ যাও তেতিয়া মই এই লগত মিলি কাজিয়া হয় নে নকব আৰু কাজিয়া হৈয়ে থাকে এনি টাইম আৰু গাৰ্লফ্ৰেণ্ড জনীৰ নাম লব দিছে ৰুমা তো হাই ৰুমা তো নেক্সট কুৱেশ্চনটো হৈছে প্ৰিয়াসা বৰা তোমালোকৰ লভ ষ্টৰিটো ঘৰত কেনেকৈ গম পালে প্লিজ জনাবাচোন মই তোমালোকৰ ভিডিঅ' সদায় চাওঁ লভ ফ্ৰম নৰগাঁও প্লিজ এনসাৰ দিবা তেনেকৈ গম পালে আৰু ন এইটো লভ ষ্টৰি ভিডিঅ'ত কোৱা আছে সাবাগে হেতু গৈ মেলি ঘৰত গম পাবলে কি আছে আৰু সবয়ে কথা পাতোতে তেনেকে গম পায়ে যায় নেক্সট কোৱেশ্চনটো আছে ৰশ্মিতা নাথ তোমালোকৰ ভিডিঅ'বোৰ চাই ভাল লাগে তোমালোকৰ ৰিলেশনশিপটো কিমান বছৰ হ'ল তকদে তো এইবাৰ কিহত সেপ্টেম্বৰ না অক্টোবৰ সৰি মানে পাহৰি যাও অলপ তো এবাৰ অক্টোবৰত 4 ইয়াৰ্স কমপ্লিট হ'ব এতিয়া 3 ৰানিং চলি আছে তোমালোকৰ ঘৰৰ মানুহক কেনেকৈ মনালা মানা নাছিলে বহুত বছৰ মানে আৰু মানে যিমানে কয় সিমানে বেছিয়ে কথা পাতো হেতু কাৰণে হাৰ মানি গলা ঘৰৰ মানুহ তেনেকে ময়ো আজি 5 ইয়াৰ এটা ৰিলেশনশিপত আছো আমাৰো ঘৰৰ মানুহে আমাক সাপোৰ্ট কৰে আৰু 4th নম্বৰটো হৈছে তোমালোকক বহুত ভাল লাগে এনেকৈ আগুৱাই যোৱা ঘৰৰ মানুহে তোমাক সাপোৰ্ট কৰে বহুত ভাল কথা বহুতৰ মানে এনেকে সাপোৰ্ট নকৰে মানে বহুতৰ দিগদাৰ হয় কিবা কিবি ক্ষেত্ৰত কথা নাপাতি বহুত ক্ষেত্ৰত দিগদাৰ হয় তোমালোকক যে সাপোৰ্ট কৰে হেতুৱে বহুত ডাঙৰ মানে কথা আমাকো
তেনেকৈ মানে প্ৰথম বহুত আমি অসুবিধা হৈছিলে কথা পাতিব নিদিয়ে কথা পাতিলে গালি দিয়ে তাৰপাছত আহিবও নিদিয়ে লগ কৰিবৰ কাৰণে লুকাই লগ কৰিবলৈ আহে হেৰি লগৰ ছোৱালী ঘৰ যাওঁ বুলিকে কৈ মেলি আহোঁ এনেকৈ নিদিয়েও মানে বহুত ষ্ট্ৰিক আছিলে কিন্তু এতিয়া তেনেকুৱা নাই একো নাই আমাক ভালকৈ যেতিয়া ভিডিঅ' বনাবলৈ আহোঁ এদিনো মানা নকৰে সদায় আহিবলৈ কয় মানে প্ৰথম ভাবিছিলে মই অলপ বেলেগ টাইপৰ ল'ৰা বেয়া বুলি কিবাকিবি ভাবিছিলে তাৰপাছত লাহে মানে গম পালে এতিয়া বহুত ইয়াৰ্ছ হৈ গ'ল ন এতিয়া থাকি মানুহৰ ৰূপটো গম পোৱা যায় সেই তেনেকুৱাই তো নেক্সট কুৱেশ্যনটো আছে চাইকো গেমিং বুলিকে আছে তহঁতে বিয়া কৰাৰ আগতে কিয় একেলগে থাক কি বিয়া কৰাৰ আগতে বিয়া নকৰাৰ আগতে বুলিকে বিয়া কৰাৰ পিছততো চব একেলগে থাকে ন যদি এইটো সুধিছ যে বিয়া নকৰাৰ আগত কিয় একেলগে থাক আমি একেলগে নাথাকো তই যদি দেখিছ তেতিয়া কমেণ্টটো কৰিবি আমি একেলগে নাথাকো এইটো ভিডিঅ'ৰ কাৰণে আমি ভিডিঅ' বনাবৰ কাৰণে আহোঁ ন নজনা নামেলৈকে ক'ব নালাগে মানে আমি কাৰণ এতিয়া চাওক ভিডিঅ' বনাই থাকোঁ কাৰণে আপোনালোকে আপডেট পাই থাকে ভিডিঅ' আহি থাকে ভিডিঅ' বনাই থাকোঁ কাৰণেতো একেলগে থকাটো নহয় ন তো এই ঘৰলৈ কেতিয়াবা যাওঁ মানে গৈয়ে থাকোঁ ডেইলি যাওঁ বাট মানে ভিডিঅ' বনাবলৈ থাকে আমাৰ বহুত কিবাকিবি কাম থাকে একেলগে মানে মই ঘৰতে আহোঁ ৰাতি গুচি আহোঁ ময়ো ইয়াত আহিলে ঘৰলৈ সন্ধিয়া গুচি যাওঁ তো নেক্সট কুৱেশ্যন কোনোবা এটা আনপৰে কৰিছে চাগে লিৰিক্স হাবছ তোমালোক দুয়োজন নিব্বা দিবি হয়নে নিব্বা দিবি কি বস্তু যোনটোৱে কমেণ্ট কৰিছে সিয়ে চাগে নিব্বা হ'ব কাৰণ সি কমেণ্টটো ভালকৈ লিখিব জনা নাই মই এটা কথা কওঁ যোনে মানুহক দেখে যে এইটো নিব্বা এইটো চাপৰি সেই মানুহটোৱে নিজক একো নকয় আকৌ এটা কথা চোৰেহে চোৰৰ ঠেং দেখে যোন চোৰ সিহে ক'ব পাৰিব যে কোনটো চোৰ হয় যোন ভাল মানুহ সি কেতিয়াও এইবোৰ নাজানে চোৰেহে চোৰৰ ঠেং দেখে তো ই নিজে চাগে নিব্বা হয় নেক্সট কুৱেশ্যন নবা দাস এইটো অথনি কৰিছিলো ন এইটো নাই কৰে কিন্তু এইজনকে মানে আকৌ এটা কুৱেশ্যন কৰিছে কৈ দিছো ভালে কৰিছে মানে কুৱেশ্যন কেইটা নিখিল দাৰ ঘৰত কোন আছে কবা হা আৰু চিষ্টাৰ এণ্ড ব্ৰাদাৰ আছে নে নাই কবা নিখিল দাৰ ঘৰত মাক আছে আইতাক আছে আৰু তাৰ এজনী বা আছিলে বিয়া হ'ল আৰু পেহী এজনীও আছিলে বিয়া হ'ল ব্লগ চাইছে চাগে কি ইনষ্টাত তাৰপিছত এতিয়া সেয়াই আছে হয়নে আইতাক আৰু মাক থাকে আৰু এইটো কৈ দিছোঁ মানে এতিয়া আপুনি সোধা নাই যদিও কৈ দিছোঁ এই ঘৰত এই মাক দেউতাক আইতাক এজনী আছে আৰু ভাইক আৰু কৈছে আমাৰ পাপা ইয়াত নাথাকে গোলাঘাটত থাকে সেইটো কম বাৰু এতিয়া নকওঁ কেতিয়াবা যদি তেনেকুৱা পৰিস্থিতি আহে ক'বলগীয়া তেতিয়া কৈ দিম বাৰু আৰু সেইটো কাৰণে দেখুওৱা নহয় মাহঁতকে দেখাই থাকোঁ তো নেক্সট কুৱেশ্যনটো কৰিছে অংকিতা ভূঞা তো প্ৰীতিবাৰ ভাল গুণ আৰু বেয়া গুণ কি আৰু নিখিলাৰ ভাল গুণ আৰু বেয়া গুণ কি কোনে ক'ব ফাৰ্ষ্ট মই কওঁনে প্ৰীতিবাৰ ভাল গুণ মানে প্ৰথম বেয়া গুণটো কৈ লৈছোঁ হা প্ৰথম বেয়া গুণটো এইটোৱে যে এইক মই যিমানে বেয়াকৈ কওঁ বহুত ডাঙৰ বেয়াকৈ কৰিলোঁ নহয় একো নহ'ল নৰ্মেল একো নাই ভালকৈ থাকিব কেতিয়াবা কি হৈ যায় জানো ইমানটো সৰু কথা এটাত মানে খং উঠি যায় বহুত বেয়াকৈ কৈ দিয়ে কিছুমান এনেকুৱা কথা কৈ দিয়ে যোনটো মোক গাত লাগি যায় সেইটোতহে মই কাজিয়া মোৰ মানে কি হয় এই মানে এনি টাইম লাগি থাকে মোক খং উঠি যায় মানে একদম মানে খং উঠি যায় লাগিয়ে থাকিব মাৰি থাকিব কিবা কৰি থাকিব খং উঠি যায় তাৰপিছত অকণ মই মাৰিলোঁ নহয় তাৰপিছত তাই মৰাটো একো নাই তাই ধেমালিতে মাৰিব কিন্তু জোৰছে মাৰে মই দুখ পাই যাওঁ মোৰো খং উঠি যায় দি দিওঁ তাৰপাছত মানে কাজিয়া এই সৰু কথাবোৰত কাজিয়া কৰে সেইটো বেয়া গুণ আৰু ভাল গুণটো কি আছে ভাল গুণ ক'বলৈ হ'লে তো এই ভাল গুণটো হৈছে যে কথা চব শুনে মই যিয়ে কওঁ মানে তো শুনে মুঠতে সেইটোৱে ভাল গুণ আছে এই এতিয়া ক'ব মোৰ ফাৰ্ষ্টে বেয়া গুণটোৱে ইয়াৰ বেয়া গুণ হৈছে কি মানে ই মোক বহুত ফাঁকি কথা কয় দেই বহুত ফাঁকি কাৰণ মোৰ সেইটো কথাত ফাঁকি কথা ক'লে বহুত খং উঠে কাৰণ মই নিজেও নকওঁ ফাঁকি যি হয় চব সঁচা কৈ দিওঁ কিন্তু ই বহুত ফাঁকি কথা কয় আৰু কথাও নুশুনে 100%ৰ ভিতৰত
10% মানুহে শুনে বাকী নুশুনে এই কথা নুশুনে আৰু সংসাৰৰ ফাঁকি কথা কয় এই এনেকুৱা ফাঁকি দিয়ে ফাঁকিটো মই গম পায়ে যাওঁ পিছত হ'লে এইটো ধৰা পৰে এনেকুৱা টাইপৰ ফাঁকি দিয়ে আৰু বহুত সৰু সৰু কথাত কাজিয়া কৰে মানে এনেই সেইটোৱে লাইটটো গুচি গ'ল লাইটটো যোৱাৰ কাৰণে ফ্লেছটো মাৰি লৈছো ফোনৰ এতিয়া কওঁ ভাল গুণটো হৈছে মানে কেতিয়াবা কিবা কাজিয়াই লাগিলো বোলে আমি ৰাস্তাত গৈ আছো তেতিয়াই কাজিয়া লাগিলো সেইটো এটা ভাবিবি আৰু ন মই বোলে কৈছো না তই যাকে যা মই ক'লে যে আমি মানে মৰি যাব হ'লেও এতিয়া ক'লে এটাই ক'ব মাক ফোন কৰোঁ অকল সেইটোৱে ক'ব বহুত ভালো হয় বহুত মৰম কৰে সেইটো কাৰণে ভাল গুণ সেইটোৱে আৰু কাজিয়া লাগিলেও মানে ঠিক হৈ যায় পিছত নিজে ফোন চোন কৰি ঠিক হৈ যায় সেইটোৱে ভাল গুণ তো নেক্সট কুৱেশ্যন গিনি শোভা মোৰ বিশেষ সুধিব একো নাই বা এজ দাদা তোমালোক দুটাই সদায় সুখী থাকা লাভ ইউ so much মোৰ নেম শুভাংগিনী মই ক্লাছ 8ত পঢ়োঁ মোৰ নেম ল'বা বুলি আশা থাকিল বাকী তোমালোকক বহুত বেছি মৰম থাকিল কিউট এণ্ড দাদা এণ্ড বা তোমাৰ নামটো এবাৰ লৈ দিছোঁ শুভাংগিনী তো আমাৰ ভিডিঅ' এনেকৈ সদায় চাই থাকিবা আৰু এনেকৈ ছাপোৰ্ট কৰিবা দেই শুভাংগিনী তোমাক এটা কথা কওঁ তুমি ভিডিঅ' চোৱাৰ লগে লগে পঢ়া শুনাও কৰিবা কাৰণ তুমি ক্লাছ 8ত পঢ়ি আছা পঢ়াত বেছি ফ'কাছ কৰা নেক্সট কুৱেশ্যন মিছ জয়া আপোনালোকৰ ভিডিঅ' মই সদায় চাওঁ ভাল লাগে আৰু ভাল ভিডিঅ' পাম বুলি আশা কৰিছোঁ আগুৱাই যোৱা দাদা এণ্ড বা আপোনালোকৰ কাৰণে এটা কুৱেশ্যন আছিল আপোনালোকৰ ফাৰ্ষ্ট ক'ত লগ পাইছিলা আশা কৰোঁ ৰিপ্লাই দিবা লভ ফ্ৰম ধেমাজি তো থেংক ইউ আমি ফাৰ্ষ্ট লগ পোৱা এনেকুৱা জেগা নাই হোৱাটছএপত লগ পাইছিলোঁ ন এইক মই কেনেকৈ লগ পাইছিলোঁ হা প্ৰথমে এইক মই চিনি নাপাওঁ মই ফাৰ্ষ্ট এবাৰ স্কুলৰ আগফালে দেখিছিলোঁ কিন্তু মই যেতিয়া এই নাম্বাৰটো পাইছিলোঁ যে এই নাম্বাৰে হয় মনত আছে সেইটো মানে এদিন কৈছিলে নাই বোলে আছে আজি কৈছে গাইজ মই কৈছিলোঁ তোক এদিন মই স্কুলৰ আগপিনে বাইকত যোৱা দেখিছিলোঁ তোৰ মনত আছে চিৰিয়াছলি ই কৈছে জানো মই নাচালোঁ বোলে কিন্তু এই বাইকৰ পৰা ঘূৰি চাই কৈছে আমাৰ স্কুলত আছিলে শংকৰদেৱৰ তিথি ই গ'ল তেতিয়া পিন্ধি ময়ো চাইছোঁ ইও মোলৈ একদম পূৰা এনেকৈ ঘূৰি চাই গৈছে ইয়াক সোধোঁ কিন্তু তই মোক দেখিছোঁ আগতে কি হয় নাই দেখিছিলোঁ যদিও মনত নাই তই আজি কৈছ দেখোন তো তাৰ পাছত হা মোক লগৰ এটাই মানে ক'লে তোক ছোৱালীজনী চিনি পায় তাৰপিছত মই ক'লোঁ দে নাম্বাৰটো তাৰপৰা তেনেকৈ তেতিয়া আৰু তেতিয়া নতুন জোচ আৰু লগালগ হোৱাটছএপত মেছেজ কৰিছোঁ তেনেকৈ আৰু পতি গ'ল আৰু মজা ৰাতি 11মান বজাত কৰিছে তো তেনেকৈ আমি লগ পাইছিলোঁ হোৱাটছএপৰ যোগেদি তো নেক্সট কুৱেশ্যনটো কৰিছে জয়াশ্ৰী দত্ত দুইটাকে ভাল লাগে দেখি একেলগে বাট বা আৰু ভিন্দৌ বুলি মাতিছোঁ দেই থেংক ইউ আৰু শুনা মোৰো এটা ৰিলেশ্যনশ্বিপ আছিলে 3 yearsৰ কাৰ নজৰ লাগিয়ে কি হ'ল নাজানো মানুহটো 4 দিনত চেঞ্জ হৈ গ'ল এটা কথা ক'ব বিচাৰোঁ এইটো একো কাৰো নজৰ লগা নাই একো নজৰ লগা নাই সি বেলেগ পাই তোমাক এৰি থৈ গুচি গ'ল সেইবোৰত বিলিভ নকৰিবা নজৰ লগা কিবা নজৰ লাগিলেও 4 দিনতহে চেঞ্জ হৈ যাব নোৱাৰে ইনো তোমালৈ তাৰ মনত পৰিলে হয় যদি ভাল পাইছিলে তোমাতকৈ এটা বেটাৰ চুজ কৰিলে সেইকাৰণে তোমাক একেচাতে পাহৰি গ'ল আৰু এনেকৈ মোক এৰি থৈ গ'ল চ' আনৰ কথা নুশুনিবা নিজৰ কাম কৰা আমি যোন সকলে ভাল পাওঁ আছোঁ সদায় তোমালোক দুইটাৰ লগত তোমালোক এনেও থাকিবই লাগিব নহ'লে তোমালোক নথকা হ'লে আমি ইমানখিনিত আগবাঢ়িব নোৱাৰিলোঁ আৰু আমি তোমালোকৰ কাৰণে এনেকৈ ভাল ভিডিঅ' আনি যাম আৰু যোনখিনিয়ে বেয়া পায় নাচাব ভাল পোৱাখিনি আমাৰ লগত সদায় আছে বেয়া পোৱাখিনিনো কিমান আছে ভাল পোৱা বহুত আছে তো থেংক ইউ ছ' মাছ ইমানখিনি মানুহে 29,000 মানুহে আমাক ছাবস্ক্ৰাইব কৰি থৈছে আমি সপোনতো ভবা নাছিলোঁ যে আমাক ইমান মৰম দিব আপোনালোকে থেংক ইউ ছ' মাছ ইমান মৰম দিছে জল্দি আমাৰ 30,000 কৰিয়ে দিব আমি জানো ন তো নেক্সট কুৱেশ্যন ধ্ৰুৱ তোমালোকৰ ঘৰ দেৰগাঁও ক'ত হয় তো মোৰ ঘৰ দেৰগাঁও FCI আৰু মোৰ ঘৰ দেৰগাঁৱৰ নেঘেৰিটিং তো নেক্সট কমেণ্টটো কৰিছে মিষ্টাৰ মাইনা দাদাৰ ৰাইড ভিডিঅ' লাগে তো ৰাইড ভিডিঅ' আমি জল্দি আনি আছোঁ 15 আগষ্টত এটা ৰাইড যাম ক'ত যাম তোমালোকে ভিডিঅ' চালে গম পাবা কিন্তু এটাই প্ৰব্লেম GoProটো নাইও এনেকৈ মোবাইলতে বনাম আপোনালোকে চাব আৰু দেই কোনে কৈছে এইটো কমেণ্টটো দাদা বুলি কৈছে যিহেতু সেইকাৰণে মই তুমি বুলি কৈছোঁ তো চাবা আৰু তেতিয়া ৰাইড ভিডিঅ' আনিম 15 আগষ্টত তো নেক্সট কুৱেশ্যনটো আছে
এটো নামটো ধৰিবই পৰা নাই স্নেহা বুলিয়ে কৈছো আৰু দে তোমাৰ নেমটো স্নেহা মোৰো নেমটো স্নেহা এন্ড তোমাৰ বাৰ্থডে ডেটটো আৰু মোৰ বাৰ্থডে ডেট একে 21 সেপ্টেম্বৰ আপোনালোকে ভাবিছে চাগে মোৰ নামটো স্নেহা প্ৰীতি হে বুলিকে কিন্তু মোৰ নামটো প্ৰীতি স্নেহা হয় কিন্তু সবে মানে ইনষ্টা সবে প্ৰীতি বুলি জানে মোৰ যোনখিনি আগৰ ক্লাস ফ্ৰেন্ড আছিল হেখিনেহে জানে যে প্ৰীতি স্নেহা বুলি বাকি সবে তেনেকে জানে প্ৰীতি বুলি এই সাগে পুৰা ফলো কৰে ভিডিওবোৰ হেকানে গম পাইছে মানে তাই স্নেহা বুলি আৰু তাইৰো বাৰ্থডে 21 সেপ্টেম্বৰতে হয় আৰু মোৰো তো থ্যাংক ইউ ইমান ধুনিয়াকে কমেন্ট কৰাৰ বাবে তো সেম টু ইউ আমাৰ একে দুজনীৰে জিম্পি 7 তোমাক আৰু নিখিলা কিমান ভাল লাগে মই তোমালোকৰ ডেইলি ব্লগ আৰু তোমালোকক লগ পাব বহুত মন আছে এদিন লগ তো থ্যাংক ইউ সো মাচ জিম্পি আমাৰ সদায় ব্লগ চোৱাৰ কাৰণে আৰু যেতিয়াই দিও লগালগ চাবা নোটিফিকেশন বেলটো টিপি থৈছা নহয় টিপি থবা যদি নাই টিপা তেতিয়া লগালগ পাবা আৰু হেতুৱে ডেইলি চাবা আৰু তোমাক আমাক লগ কৰিব মন থাকিলে আহি যাবা দেৰগাঁও ইনষ্টাত মেছেজ কৰি দিবা আমি লগ কৰিম আৰু নেক্সট কোৱেশ্যনটো কৰিছে প্ৰিয়ংকা বিয়াখন কেতিয়া পাতিবা কেতিয়াকে পাতিবা কৈ দে হেতু আমি নাজানো হেতু কপালত লিখা আছে আমি যদিও কও মানে আৰু মানে 10 বছৰ 6 বছৰ 7 বছৰ তেতিয়া পাতিম কিন্তু হেতু আমিহে কৈছো কিন্তু কপালত কি লিখা আছে নাজানে মানে কেতিয়া কি পৰিস্থিতি আহি যায় গম নাপায় না সো এতিয়া ক'ব নোৱাৰি হেতু আমি ক'ব নোৱাৰো কিন্তু ইনে আমি এনেকে পলাই মিলি বিয়া নহ আমি ধুনিয়াকে বিয়া পাতিয়ে যাম হানে তো এটা জমনি দে নেক্সট কোৱেশ্যনটো খকুৱা না নেক্সট কোৱেশ্যনটো মই সুধিব মানে ক'বলে গৈ আছো মানে তাৰ ইউজাৰ নেমটো কি আছে জানে নে খকুৱা 09 কোনে দিছে এটো না এটো মোক দিছিলে মানে মোৰ একাউন্টটো মই দিছিলো ন তাত দিছে তুমি লাভ তো থ্যাংক ইউ আমি সব কোৱেশ্যন খিনি পিক কৰি সব এনসাৰ দিলো কিন্তু লাষ্ট এটা কোৱেশ্যন বাকি আছে যে বহুতে কমেন্ট কৰি আছে হাই সেকেন্ডাৰী ফাইনেল হোৱা পাছত মানে ৰিজাল্টটো অহাৰ পাছত বহুতে মানে কমেন্ট কৰি আছে যে প্ৰীতিবাৰ ৰিজাল্ট কি হল প্ৰীতিবাৰ এক্সাম কিয় নাই দিয়া কি কথা বহুতৰ জানিব মন গৈ আছে সো এতিয়া ক'বলৈ গৈ আছো যে প্ৰীতিবাৰ ৰিজাল্টটো কি হল ফাৰ্স্ট কথা কৈ আছো যে প্ৰীতিয়ে এবাৰ ফাইনেল দিয়া নাই বহুতে ভাবি আছিল ফাইনেল দিছে নাই দিয়া নাই ইহতৰ মাখতেও ক'বলৈ কৈছিলে যে এতিয়া নকবি এনেকা তেনেকা তো মানুহে কিবা ভাবিব কিবা কিবি তো আমি মাখেতৰ মতেই মানে কৈ দিছিলো যে ফাইনেল দিব এবাৰ কিবা কিবি তো কোৱা নাছিলো আৰু আপোনালোককনো মিছাকৈ কি লাভ হয় নাই তেতিয়া মানে পৰিস্থিতি তেনেকে ক'বলগীয়া হল কাৰণে কলো এতিয়া মানে আপোনালোকক সঁচা কথাটো কৈ দিছো যে ফাৰ্স্ট ইয়াৰ পৰা নপঢ়িলে আৰু ফাইনেল একো নিদিলে তো তেনেকে এৰি দিলে আৰু এতিয়া ভিডিও বনোৱাত লাগিছে পঢ়া চোৱা এৰি আৰু এটা আমাৰ পঢ়ি থকা হেতেন এনেকে ভিডিও বনাব নোৱাৰিলো হয় না তো হেতে বহুতে কোৱেশ্যন কৈ আছিলে এই কোৱেশ্যনটো মানে এনসাৰ দি দিছো নহলে মানে মাথা খাই দিছে যি ভিডিও দিও মানে তাৰ তলত আহিবই প্ৰীতিবাৰ ৰিজাল্ট কি হল প্ৰীতিবাই মানে ফাইনেল দিয়া নাই নেকি বহুতে কোৱেশ্যন কৰিলে বহুতে ভাল কোৱেশ্যন কৈছে এটাও বেয়া কোৱেশ্যন আহা নাই ন এটা আহিছিলে নিব্বা নিব্বি হেতু নিব্বা নিব্বিও নহয় নিব্বা দিবি আৰু বাকি সবে 100% মানে 0.5% হে এটা কমেন্ট আহিছে যে বেয়া এটা কমেন্ট আহিছে বাকি সবে ভাল কমেন্ট কৰিছে থ্যাংক ইউ সো মাচ সকলোকে ইমানখিনি আপোনালোকে সাপোৰ্ট কৰিছে থ্যাংক ইউ সো মাচ কিবা কবি নি আগৰ নেক্সট এনেকুৱা Q&A ভিডিও পাৰ্ট 3 লাগিলে কব এটো পাৰ্ট 2 হয় এটা 1 আমি বনোৱা আছে যোনখিনি চোৱা নাই চাবগে এটো পাৰ্ট 2 হয় আকৌ যদি 3 লাগে আপোনালোকক কব আমি বনাম না তো এই Q&A ভিডিওটো ইয়াতে সমাপ্ত কৰিছো কেনেকুৱা পালে চাই কব যদি ভিডিওটো চাই ভাল পায় লাইক কমেন্ট শেয়াৰ এণ্ড চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু সাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব তো আজিলে বাই বাই নেক্সট টা ভিডিওত লগ পাই আছো আমি আহি গল গাইস ভিডিও বনাতে জয় আই অসম বাই বাই